নমস্কাৰ মই কিৰণ কুমাৰ গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছো অসমৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ এই মুহূৰ্তৰ খবৰটো হ'ল যে মন্ত্ৰী পীযুষ হাজৰিকা শক্তিশালী বিজেপিৰ নেতা এই পীযুষ হাজৰিকা বৰ্তমান গৈ উপস্থিত হৈছে হুজাই সমষ্টিৰ ইতিমধ্যে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা শিলাদিত্যদেৱৰ গৃহত পোনপ্ৰথমে আমি সেই ভিজুৱেল আপোনালোকক দেখাব খুজিছো পীযুষ হাজৰিকাই কিদৰে আসলতে শিলাদিত্যদেৱৰ গৃহত উপস্থিত হৈছে সেই ভিজুৱেল আমি আপোনালোকক প্ৰথমে দেখাই ল'ব খুজিছো আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়া এক্সক্লুসিভ দৃশ্য আমি আপোনালোকক দেখাইছো যে পীযুষ হাজৰিকা গৈ ইতিমধ্যে শিলাদিত্যদেৱৰ গৃহত গৈ উপস্থিত হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যেতিয়া ৰামকৃষ্ণ ঘোষৰ আসলতে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিল হুজাই সমষ্টিৰ বাবে তেতিয়াই শিলাদিত্যদেৱে সংবাদমেল যোগে আসলতে তেখেতে ঘোষণা কৰিলে যে তেখেতক আসলতে বিজেপিয়ে কিক মাৰিছে এনেদৰে তেখেতে এটা খুব গুৰুত্বপূৰ্ণ ফেচবুক পোষ্ট দিছিল পৰৱৰ্তী সময়ত তেখেতে সংবাদমেল যোগে তিৰ্যক মন্তব্য কৰিছিল দলটোৰ প্ৰতি আৰু এটা ক্ষোভৰ উদ্গীৰণ হৈছে এই মুহূৰ্তত হুজাইত আৰু ক্ষোভৰ উদ্গীৰণ হোৱাৰ পিছতে মখিমূৰ কৰিবৰ বাবে ইতিমধ্যে পীযুষ হাজৰিকা গৈ এই আপোনালোকে স্ক্ৰীনত দেখি আছে শিলাদিত্যদেৱৰ বাসগৃহত গৈ উপস্থিত হৈছে আৰু বাসগৃহত উপস্থিত হোৱাৰ লগে লগেই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় পীযুষ হাজৰিকাৰ উপস্থিতিতেই পীযুষ হাজৰিকা মুৰ্দাবাদ শিলাদিত্যদেৱ জিন্দাবাদ এনেধৰণৰ ধ্বনি আমি দেখিবলৈ পাইছো আপোনালোকে প্ৰত্যক্ষ কৰক এই মুহূৰ্তত আমি নিউজ এনি দৰ্শকক জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ যে হুজাই জোৰাপুখুৰীস্থিত শিলাদিত্যৰ বাসগৃহত উপস্থিত হৈছে পীযুষ হাজৰিকা নিৰ্দলীয়ভাৱে নেখেলিবলৈ আহ্বান জনাবলৈ গৈছে পীযুষ হাজৰিকাই শিলাদিত্যদেৱৰ বাসগৃহলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমি নিউজ এনি দৰ্শকক জনাই আছো বিজেপিক হেৰুৱাটো শিলাদিত্যই নিবিচাৰে এনেধৰণৰ মন্তব্য আমাৰ হাতত আহি পৰিছে হিন্দুৰ হকে মাত মতাৰ বাবে শিলাদিত্যৰ টিকট কৰ্তন হোৱা নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পীযুষ হাজৰিকাই এই মুহূৰ্তত আমি গুৰুত্বপূৰ্ণ বাতৰি নিউজ এনি দৰ্শকলৈ জনাই আছো অত্যন্ত অসমৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো যে হুজাই জোৰাপুখুৰীস্থিত শিলাদিত্যৰ বাসগৃহত ইতিমধ্যে উপস্থিত হৈছে পীযুষ হাজৰিকা আৰু পীযুষ হাজৰিকা উপস্থিত হোৱাৰ লগে লগেই নতুন দিশৰ উন্মোচন হ'ব পাৰে হুজাই জিলাত নিৰ্দলীয়ভাৱে নেখেলিবলৈ আহ্বান জনাবলৈ গৈছে পীযুষ হাজৰিকাই শিলাদিত্যই বিগত সময়ত বিগত 5টা বৰ্ষত হিন্দুত্বৰ ভেটি শক্তিশালী কৰিবৰ বাবে তিৰ্যক মন্তব্য কৰি আহিছিল আৰু শক্তিশালী মন্তব্য কৰি অহা এই আসলতে শিলাদিত্যদেৱে যেতিয়াই প্ৰাৰ্থিত্ব নিদিলে তাৰ পিছতে বিজেপিৰ অন্তৰ কণ্ডলত যথেষ্ট ধৰণৰ এক চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু যাৰ বাবে এতিয়া পীযুষ হাজৰিকা শিলাদিত্যদেৱৰ গৃহত উপস্থিত হ'বলৈ বাধ্য হৈছে আৰু তেখেত পীযুষ হাজৰিকাই শিলাদিত্যদেৱৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে কেনেধৰণৰ বাৰ্তালাপ হৈছিল কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল এই মুহূৰ্তত আমি নিউজ এনি দৰ্শকৰ মাজলৈ সেই কথোপকথন আগবঢ়াইছো কিন্তু আজি যদি আমাৰ কিছু ভুল পদক্ষেপৰ কাৰণে আমি আমাৰ দলটো ক'ৰবাত বিপদত পৰিব লগা হয় হুজাইত আকৌ সেই সন্ত্ৰাস ঘূৰি আহিব আৰু যিহেতু এটা আইডিঅ'লজি লৈ শিলাদিত্যদেৱ ডাঙৰীয়াই অহৰ্নিশে প্ৰত্যেক দিনে কাম কৰি আছে গতিকে তেখেতে এনেকুৱা আৱেগিক সিদ্ধান্ত নল'ব বুলি মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক শিলাদিত্যদেৱ ডাঙৰীয়াক আহি অনুৰোধ কৰিবলৈকে নিৰ্দেশ দিছিলে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈও শিলাদিত্যদেৱ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ মই ব্যক্তিগতভাৱেও মোৰ জ্যেষ্ঠ ভাতৃ শিলাদিত্যদেৱ ডাঙৰীয়াৰ ঘৰত আহিছোঁ আপোনালোকে এজনে মোক ক'ৰবাত গৌৱেকো কৈছে মই অলপো বেয়া পোৱা নাই কাৰণ আৱেগত কয় তেওঁৰ দলৰ কাৰ্য
এয়া ইউনিচেনী দৰ্শকে দেখিলে কিদৰে আচলতে তাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু পীযুষ হাজৰিকাদেৱক কেনেদৰে আচলতে দলীয় কৰ্মীসকলে বিভিন্ন ধৰণে উভতি ধৰা দেখা গৈছে আৰু বিভিন্ন কথোপকথন হৈছে আচলতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে যাতে বিজেপি দলটোক চুই যাব নোৱাৰে সেইবাবে শক্তিশালী আচলতে প্ৰাৰ্থিত্ব লাভ নকৰা আচলতে প্ৰাৰ্থীসকলৰ কাষলৈ গৈছে বুজাবলৈ চেষ্টা কৰা হৈছে যে প্ৰাৰ্থিত্বটো ডাঙৰ কথা নহয় দলৰ নীতি আদৰ্শ ডাঙৰ কথা আৰু এই আচলতে পীযুষ হাজৰিকা এই ভ্ৰমণৰ পিছত হিন্দুত্ববাদক আচলতে তেজে তেজে লৈ ফুৰা শিলাদিত্যদেৱে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াবনে আগ নবঢ়াই নে হিন্দুত্ববাদৰ এই ধাৰাটোৰ ওপৰত তেখেতে বিশ্বাস ৰাখি তেখেতে এই যাত্ৰা আগুৱাই নিব সেয়া হৈ পৰিছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এই মুহূৰ্তত আমাৰ শিলাদিত্যদেৱৰ বক্তব্য আছে সেই বক্তব্য আমি ইউনিচেনী দৰ্শকলৈ আগবঢ়াইছো কপিল লগত তাৰ টাৰ্মছ নাই এটা কথাটো হ'ল কি যে আজি পীযুষ ডাঙৰীয়া আহিছে যোৱাকালি ৰাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা পাতিছিল কি পাতিছে আমি আগতে এবাৰ আলোচনা কৰিছোঁ তেখেতো আহিছে তেখেতৰ সন্মান এজন মন্ত্ৰী আমি কৰোঁ দলৰ কাৰ্যকৰ্তা হিচাপে তেওঁৰ সন্মানটো আছে তেখেতে যিটো কথা কৈছে এই কথাৰ আগধৰি মই দুটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বহুত কৰ্মী এতিয়া তেওঁলোকে ওলাই পৰিছে যে ইয়াতে ইণ্ডিপেণ্ডেণ্ট খেলিব লাগে বুলি আমি ইণ্ডিপেণ্ডেণ্ট খেলিবৰ কাৰণে আমি মেণ্টেলি আমি প্ৰিপাৰেশ্যন লৈ ৰাখিছোঁ আমাৰ ফৰ্ম চৰ্ম চব লোৱা হৈ গ'ল গোটেই প্ৰচেছ ৰেডি হৈ আছে কথাটো হ'ল আমি আৰু বিবেচনা কৰিম কাৰণ আমাৰ সময় আছে কালিলৈকে আজি লাগিলে গোটেই ৰাতি আমি হাৰ পাই থাকিম গোটেই হাৰ পাই পেলাই আমি বিবেচনা কৰিম যে আমি কি বিজেপিক হেৰাবৰ কাৰণে ইলেকশ্যন ফাইট কৰিম নে জিকাৰ কাৰণে এই কথাখিনি আমি আৰু ভালকে গভীৰভাৱে চিন্তা কৰি যদি সঁচাকে জিকাৰ কাৰণে হয় তেনেকে আমি সিদ্ধান্ত ল'ম কিন্তু আমি খেলাৰ কাৰণে যদি বিজেপি জয়যুক্ত নহয় আৰু আজমলৰ যদি আকৌ ঘূৰি আহে যেটো 5 বছৰত আমি পাইছিলো যে আজমলৰ হুজাই বুলি 5 বছৰত আমি বনাইছিলো শিলাদিত্যৰ হুজাই বুলি এইখিনি আমি এইকাৰণে যিয়ে নহওক আমাৰ মই ধন্যবাদ দিছো আমাৰ মন্ত্ৰী পীযুষ ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কমসে কম বিজেপিৰ আজি মই দুজন মানুহ পাইছো যে কথা পাতিছে এতিয়ালৈকে কাৰণ টিকেটটো কথাৰ পিছত এতিয়ালৈকে সভাপতিয়ে ফোন কৰা নাই এতিয়ালৈকে সংগঠনৰ পৰা কোনো এজন ব্যক্তিয়ে ফোন কৰা নাই এইকাৰণে মই ক'ব বিচাৰিছো যে কমসে কম ধন্যবাদ দিছো পীযুষ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে কমসে কম খবৰটো কৰিছে তেখেত আমাৰ ওচৰলৈ আহিছে এইটো কাৰণে ধন্যবাদ দিওঁ কিন্তু আমি কি নিৰ্ণয় ল'ম আমি তেখেতক আমি বিদায় দিয়াৰ পিছত আমি আকৌ বহিম আকৌ আমি আলোচনা কৰিম কৰি আমি সিদ্ধান্ত ল'ম যিয়ে নহওক আপোনালোকে থাকিব তাক আমি বিদায় দিলে তাৰপিছত আমি বাকী কথাখিনি পাতিম কপিল লগত তাৰ টাৰ্মছ নাই এয়া ইউনিচেনী দৰ্শকে শিলাদিত্যদেৱৰ মন্তব্য শুনিলে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে গোটেই ৰাতি আমি সাৰে থাকিম আমাৰ হাতত এটা দিন আছে মই নিৰ্দলীয়ভাৱে খেলিবলৈ প্ৰস্তুত আছোঁ আমি ফৰ্ম আনি আছোঁ কিন্তু আমি নিৰ্দলীয়ভাৱে আমি কিয় খেলিম নিৰ্দলীয়ভাৱে আমি এইবাবেই আচলতে প্ৰাৰ্থিত্ব আমি আগবঢ়াম যে বিজেপি হৰুৱাবলৈ নহয় বিজেপিক জয়ী কৰাবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে বিজেপিক জিকাবৰ বাবেহে তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি কৈছে নিৰ্দলীয়ভাৱে আৰু ৰাতিটোৰ বিবেচনাৰ কাৰণে তেওঁলোকে ৰাখিছে বুলি কৈছে অত্যন্ত এটা যথেষ্ট চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ হুজাইত আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিলাদিত্যদেৱে আৰু বিগত বৰ্ষসমূহত সকলোৱে কৈছিল যে আজমলৰ হুজাই আৰু বিগত 5টা বছৰত শিলাদিত্যৰ হুজাই এনেধৰণৰ বক্তব্য তেখেতে আগবঢ়াইছে আৰু যদি বিজেপিয়ে আচলতে হুজাই সমষ্টি হেৰুৱাবলগীয়া হয় তেনেহ'লে এটা ধাৰাৰ ওপৰত বিশ্বাস হেৰাই যাব নেকি এই ধৰণৰ চিন্তা চৰ্চা অহাৰ বাবেই পীযুষ হাজৰিকাৰ দৰে শক্তিশালী বিজেপি নেতা উপস্থিত হৈছে গৈ শিলাদিত্যদেৱৰ গৃহত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে তেখেতে ফৰ্ম আনি থোৱাৰ কথা ইতিমধ্যে কৈছে তেখেতে ৰাতিটো সমষ্টিবাসীক হাৰে থকাৰ কথা কৈছে
বিবেচনা কৰিব আৰু যদি নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহ'লে বিজেপিৰ আচলতে জয়ীৰ বাবেহে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াব, বিজেপিক হৰুৱাবৰ বাবে নহয়। আৰু যিহেতু অগপ বিজেপিৰ শীৰ্ষ নেতৃত্বসকলে বিবেচনা মৰ্মে ৰামকৃষ্ণ ঘোষৰ দৰে শক্তিশালী নেতাক হুজাইত প্ৰক্ষেপ কৰিছে আৰু শিলাদিত্যদেৱে এই স্থিতি লোৱাৰ পিছতেই এতিয়া হল ঠেকত পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব, যাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এতিয়া আপোনালোকলৈ আগবঢ়াইছো পীযুষ হাজৰিকাৰ বক্তব্য কি আছিল, সংবাদ মাধ্যমৰ সন্মুখত কি বক্তব্য আগবঢ়াইছিল পীযুষ হাজৰিকাই। আমি সেই বক্তব্য এই মুহূৰ্তত ইউনিউজ এনিৰ দৰ্শকলৈ আগবঢ়াইছো। মই ব্যক্তিগতভাৱে ৰাজহুৱাকৈ কৈছোঁ, দলে তেখেতক প্ৰাৰ্থিত্ব নিদিয়াত মই অন্ততঃ দুখিত। কিন্তু মই মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ এয়া ইউনিউজ এনিৰ দৰ্শকসকলে দেখিছে যে পীযুষ হাজৰিকাই সংবাদ মাধ্যমক সম্বোধন কৰিছে আৰু সংবাদ মাধ্যমক কিদৰে সম্বোধন কৰিছিল এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত সেই বক্তব্য আপোনালোকলৈ আগবঢ়াইছো। যে নিৰ্দলীয় খেলিব বা অন্য কিবা কৰিব, মই তেখেতৰ যিসকল অত্যন্ত নিকট সম্পৰ্কীয় কাৰ্যকৰ্তা তেখেতলোককো অনুৰোধ কৰিছোঁ, তেখেতলোকেও যাতে দলৰ আদৰ্শৰ কথা চিন্তা কৰি পদক্ষেপ লয়। শিলাদিত্য ডাঙৰীয়াই যি কথা কৈছে যে হোজাইখনত বদৰুদ্দিন আজমল বাহিনীৰ কি সন্ত্ৰাস আছিলে, সেই সন্ত্ৰাসৰ পৰা আমি হোজাইক মুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজি যদি আমাৰ কিছু ভুল পদক্ষেপৰ কাৰণে আমাৰ দলটো ক'ৰবাত বিপদত পৰিব লগা হয় হোজাইত, আকৌ সেই সন্ত্ৰাস ঘূৰি আহিব। আৰু যিহেতু এটা আইডিঅ'লজি লৈ শিলাদিত্য দেৱ ডাঙৰীয়াই অহৰ্নিশে প্ৰত্যেক দিনে কাম কৰি আছে, গতিকে তেখেতে এনেকুৱা আৱেগিক সিদ্ধান্ত নল'ব বুলি মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক শিলাদিত্য দেৱ ডাঙৰীয়াক আহি অনুৰোধ কৰিবলৈকে নিৰ্দেশ দিছিলে। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈও শিলাদিত্য দেৱ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। মই ব্যক্তিগতভাৱেও মোৰ জ্যেষ্ঠ ভাতৃ শিলাদিত্য দেৱ ডাঙৰীয়াৰ ঘৰত আহিছোঁ। আপোনালোকে এজনে মোক ক'ৰবাত গৌৱেকো কৈছে, মই অলপো বেয়া পোৱা নাই, কাৰণ আৱেগত কয়, তেওঁৰ দলৰ কাৰ্যকৰ্তা মোৰ ভাতৃ। কিন্তু মই অনুৰোধ কৰিম সকলোকে যে আমি যাতে এনেকুৱা এটা সুস্থিৰ সিদ্ধান্ত লওঁ, যিটো সিদ্ধান্তৰ পৰা আপোনালোকৰো আমাৰ অসমৰ বিশেষকৈ শিলাদিত্য ডাঙৰীয়াৰ ভৱিষ্যত ভাল হয়, তাৰ কাৰণে যাতে আমি সকলোৱে সিদ্ধান্ত লওঁ। ধন্যবাদ। তেনেকুৱা নহয়। শিলাদিত্য ডাঙৰীয়া য'ত আছে তাতে থাকিব আৰু ওপৰত যাব ভৱিষ্যতে, আৰু ওপৰত যাব। কাৰণটো কি? মইতো দলৰ সৰু কাৰ্যকৰ্তা, গতিকে তেখেতৰ কিয় টিকট কাটিছে মই নাজানো। কিন্তু মই আকৌ কৈছোঁ যে চিৰাজাৰ টিকট কাটত মই দুখিত। মই তেখেতৰ ৰাজহুৱাভাৱে আকৌ অনুৰোধ কৰিছোঁ, তেখেতে যাতে দলৰ হৈ কাম কৰে। এয়া আপোনালোকে পীযুষ হাজৰিকাৰ মন্তব্য শুনিলে যে আচলতে যেনেধৰণে আচলতে ভবা হৈছিল যে শিলাদিত্যক একাষৰীয়া কৰিছে নেকি বিজেপিয়ে, অত্যন্ত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পীযুষ হাজৰিকাই যে এটা নিৰ্দিষ্ট আইডিঅলজিৰ ওপৰত কাম কৰি আছিল শিলাদিত্যদেৱে। গতিকে শিলাদিত্যদেৱে আৱেগত যাতে কোনো ধৰণৰ সিদ্ধান্ত নলয়, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ দৰে শীৰ্ষ পৰ্যায়ৰ নেতৃত্বই অনুৰোধ জনাইছে আৰু সেই অনুৰোধৰ প্ৰস্তাৱ পীযুষ হাজৰিকাই লৈ গৈছে শিলাদিত্যদেৱৰ বাসগৃহলৈ। আৰু এই পীযুষ হাজৰিকাৰ পৰা শিকিবলগীয়া আছে, তেখেতৰ যি ধৈৰ্য তাত দেখুৱাইছে। আচলতে আৱেগত শিলাদিত্যদেৱৰ সমৰ্থকসকলে পীযুষ হাজৰিকা মৃদাবাদ ধ্বনি দিয়াৰ সময়তো তেখেতে কৈছে যে এইবোৰ আৱেগত কোৱা কথা। আচলতে বিজেপি যি আইডিঅলজিত চলা এটা দল, এই আইডিঅলজিৰ আচলতে বিৰোধিতা কোনেও কৰিব নোৱাৰে। এই পীযুষ হাজৰিকাৰ বক্তব্য আৰু পীযুষ হাজৰিকাৰ ভ্ৰমণৰ পৰা এটা কথা স্পষ্ট হৈছে যে শিলাদিত্যদেৱক একাষৰীয়া কৰি ৰাখিব নোৱাৰে বিজেপিয়ে, যিহেতু নিৰ্দিষ্ট এটা আইডিঅলজিৰ ওপৰত কাম কৰি ৰাখিছিল শিলাদিত্যদেৱে। গতিকে শিলাদিত্যদেৱৰ এই ধৰণৰ বক্তব্য, এই ধৰণৰ যাত্ৰাৰ শক্তিশালী কৰিবৰ বাবে বিজেপিৰ যিটো হিন্দুত্ববাদ, যাৰ বাবে আচলতে মূল প্ৰবক্তা বুলি
ধাৰণা কৰা হৈছে কিন্তু এই শিলাদিত্য দেৱেই কিন্তু বিগত দিনসমূহত যেনে ধৰণৰ বক্তব্যৰে আচলতে সমাজখন এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছিল ইয়াৰ পিছতেই আচলতে বিজেপিৰ শীৰ্ষ নেতৃত্বই ভাবিল নেকি যে এনে ধৰণৰ তিৰ্যক মন্তব্য কৰা ব্যক্তিক হুজাইৰ দৰে সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান নকৰোঁ যাৰ বাবে ৰামকৃষ্ণ ঘোষৰ দৰে ব্যক্তিক প্ৰক্ষেপ কৰিলে প্ৰাৰ্থিত্ব ৰামকৃষ্ণ ঘোষক দিলেও শিলাদিত্যদেৱৰ আইডিঅলজি শিলাদিত্যদেৱৰ এই যাত্ৰাক একাষৰীয়া কৰিব পৰা নাই বিজেপিৰ শীৰ্ষ নেতৃত্ব মহলে যাৰ বাবে এই ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে এই সময়ত আচলতে বিবেচনা হৈছে পুনৰবাৰ আমি ই নিউজ এনিৰ দৰ্শকসকলক যিসকল এই মুহূৰ্তত সংযুক্ত হৈছে ই নিউজ এনিৰ সৈতে সেইসকল দৰ্শকলৈ আমি আগবঢ়াইছোঁ সেই কথোপকথন পীযুষ হাজৰিকা তেখেতৰ বাসগৃহত গৈ পোৱাৰ লগে লগে কেনেধৰণৰ কথোপকথন আৰম্ভ হৈছিল সেই কথোপকথন পুনৰ আমি ই নিউজ এনিৰ দৰ্শকলৈ আগবঢ়াইছোঁ ইণ্ডিপেণ্ডেণ্ট খেলা নহয় আপোনালোকে তেওঁক আৰু আৱেগিক নকৰিব জিলাদাৰ যিটো পজিশ্যন সেইটো ইণ্ডিপেণ্ডেণ্ট খেলাৰ পজিশ্যন নহয় আপোনালোকে এটা মোক গৈ পেলাই দিলে তথাপিতো সেইবিলাক জানি আহিছে ক'ত কিয় আহিছোঁ মই জানো যে ক'ৰবাততো ক'ৰবাত আৱেগিক হয় মোকে দুটা বেয়া কথা ক'ব তথাপিতো মই কিয় আহিছোঁ মই দলৰ কাৰণে শিলাদিত্য ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু শিলাদা মোৰ লগত পাৰ্চনেল ৰিলেশ্যন বাবা মই টিকট দিব পৰা মানুহ নহয়ও মই এতিয়া ক'ব কৈ আছোঁ শিলাদাৰ যিটো পজিশ্যন আজি শিলাদিত্য ডাঙৰীয়া যদি ইণ্ডিপেণ্ডেণ্ট খেলে মানুহে কি বুলি ক'ব শিলাও ইণ্ডিপেণ্ডেণ্ট খেলিলে একেই মানে আদৰ্শৰ কথা কয় বহুত কথা আছে শিলাদিত্য ডাঙৰীয়া আদৰ্শৰ কথা কয় আইডিঅলজিৰ কথা কয় ইণ্ডিপেণ্ডেণ্ট খেলিলে এনেকুৱা পৰ্যায়লৈ নানিব হাতযোৰ কৰিছে আপোনালোকে শুনিলে আচলতে কেনেদৰে বক্তব্য ৰাখিলে পীযুষ হাজৰিকাই কেনেদৰে বক্তব্য ৰাখিলে শিলাদিত্যদেৱে ৰাতিটো হাৰে থকাৰ কথা কৈছে ফ্ৰম আনি থোৱাৰ কথা কৈছে নিৰ্দলীয়ভাৱে যদি প্ৰাৰ্থিত্ব প্ৰদান প্ৰাৰ্থিত্ব আচলতে আগবঢ়ায় সেই প্ৰাৰ্থিত্ব আচলতে হুজাই সমষ্টি দখলৰ বাবে আগবঢ়াব বিজেপি জয়ৰ বাবে আগবঢ়াব অত্যন্ত চেপা উত্তেজনাই বিৰাজ কৰিছে বৰ্তমান হুজাই সমষ্টিত আৰু যিহেতু ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে গতিকে যাতে এটা আইডিঅলজিত চলা শিলাদিত্যদেৱে যাতে বিসম্বাদ তাত সৃষ্টি নকৰে দলৰ আচলতে নীতি আদৰ্শক যাতে সন্মান জনাই দলৰ এই যাত্ৰাক আগুৱাই নিয়ে তাকেই আচলতে বুজাবৰ বাবে পীযুষ হাজৰিকা গৈ উপস্থিত হৈছে শিলাদিত্যদেৱৰ বাসগৃহত আৰু শিলাদিত্যদেৱে পীযুষ হাজৰিকাদেৱ উপস্থিত হোৱাৰ পিছত এই আচলতে বৈঠক হোৱাৰ পিছত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব নে নবঢ়ায় নে বিজেপি অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ সমৰ্থনত তেখেতে আগবাঢ়ি যাব সেয়া হ'ব লক্ষণীয় ৰাজনৈতিক অধিক খবৰ জানিবৰ বাবে সঠিক আৰু শুদ্ধ খবৰ জানিবৰ বাবে আপোনালোকে চাই থাকিব ই নিউজ এনি দ্য আই অফ নৰ্থ ইষ্ট